আজি স্বাধীন দেশত পৰাধীন নাগৰিক হিচাপে আজি আমাৰ মানুহখিনি বসবাস কৰি আছে। যদিও আমাৰ খুশিৰ দিন তথাপিতো আমি দুখ অনুভৱ কৰিছোঁ আৰু সেইকাৰণে আজি আমি ঈদৰ নামাজটো কলা বেশ পৰিধাৰণ কৰি আমি আজি নামাজ পঢ়িবলৈ বাধ্য হৈছোঁ। আপুনি চাই আছে ইণ্ডিয়া টুডে নৰ্থ ইষ্ট অসম। কলা বেশ পৰিধান কৰি ঈদৰ নামাজ আদায় কৰিলে আজি বহু ইছলামধৰ্মী লোকসকলে। ৰাজ্যৰ ইছলামধৰ্মী লোকসকলে আজি পালন কৰিছে ঈদ আৰু এই ঈদৰ দিনাখনে দেখিবলৈ পোৱা গ'ল কোনো দিনে নোহোৱা এটা দৃশ্য বা কোনো দিনে নেদেখা এটা দৃশ্য আজি দেখিবলৈ পোৱা গ'ল। ৰাজ্যৰ সংখ্যালঘু যিসকল লোক আছে ইছলামধৰ্মী লোকসকল আছে সেই ইছলামধৰ্মী লোকসকলে আজি পবিত্ৰ ঈদ উল আজহা আজি পালন কৰিছে। এই পবিত্ৰ দিনটোত আজি তেওঁলোকে কলা বেশ পৰিধান কৰি তেওঁলোকে ঈদৰ নামাজ আদায় কৰা পৰিলক্ষিত হ'ল। প্ৰথমে চাওঁ হওক ৰাজ্যৰ বিভিন্ন প্ৰান্তত কলা বেশ পৰিধান কৰি ঈদৰ নামাজ আদায় কৰা কেইখনমান ছবি। আৰু এনেকৈ আজি ঈদৰ নামাজ পৰিধান কৰা পৰিলক্ষিত হ'ল তেওঁলোকৰ ক্ষোভ চৰকাৰৰ ওপৰত আৰু শেহতীয়াকৈ ৰাজ্য চৰকাৰে সংখ্যালঘু ধৰ্মীয় সংখ্যালঘু একাংশ লোকৰ ওপৰত অৰ্থাৎ নিৰ্যাতন চলাই থকাৰ অভিযোগ উত্থাপন কৰিছে, যাৰ ফলত তেওঁলোক যথেষ্ট ক্ষোভিত হৈ পৰিছে আৰু এনেকৈ আজি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। এয়া দেখিবলৈ পোৱা গৈছে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইছলামধৰ্মী লোকসকলে ঈদৰ নামাজ আদায় কৰাৰ সময়ত ঈদৰ নামাজ পঢ়াৰ সময়ত এনেকৈ একোটাকৈ কলা বেশ লগাই লোৱা দেখিবলৈ পোৱা গ'ল আৰু এনেকৈ আজি তেওঁলোকে চৰকাৰৰ বিৰুদ্ধে মাত মাতিছে অৰ্থাৎ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গৈছে আৰু আগন্তুক দিনত তেওঁলোকে গুৱাহাটীত প্ৰতিবাদ কৰাৰ বাবে হুংকাৰ প্ৰদান কৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ হাতত মন্তব্য আহি পৰিছে, আমি আপোনালোকক আগবঢ়াইছোঁ তেওঁলোকৰ মন্তব্য। তেওঁলোকে চৰকাৰক কি আহ্বান জনাইছে বা আজি কিয় তেওঁলোকে কলা বেশ পৰিধান কৰিব লগা হ'ল, যিটোৰ দিনত আজি এটা উৎসৱৰ দিন, তেওঁলোকৰ বাবে এটা উৎসৱৰ দিন। এই উৎসৱৰ পবিত্ৰ উৎসৱৰ দিনটোত তেওঁলোকে কলা বেশ পৰিধান কৰাৰ কাৰণ তেওঁলোকে ব্যাখ্যা কৰিলে, চৰকাৰক তেওঁলোকে অভিযোগ তুলিছে, চৰকাৰৰ ওপৰত তেওঁলোকে ক্ষোভ উজাৰিছে আজিৰ দিনটোত। চাওঁ হওক তেওঁলোকৰ ক্ষোভিত হোৱা এই কাৰণ। আমি দুখেৰে আজি ক'বলৈ বিচাৰিছোঁ ঈদ মানে খুশি। আজি যদিও খুশি আমি পালন কৰিছোঁ কিন্তু আমাৰ আন্তৰিকভাৱে আমি দুখিত। এইকাৰণে দুখিত আজি স্বাধীন দেশত পৰাধীন নাগৰিক হিচাপে আজি আমাৰ মানুহখিনি বসবাস কৰি আছে। বিভিন্ন সময়ত আমি দেখা পাইছোঁ যে আমাৰ সমাজৰ বা আমাৰ মাইনৰিটি মুছলিম মানুহৰ ওপৰত বহু সময়ত প্ৰশাসনিকৰ ভুলৰ কাৰণে আমি দুৰ্ভোগভাৱে ইয়াত বসবাস কৰিব লগা হৈছে। তাৰ উদাহৰণ হওক সিদিনাখন এজন মাষ্টাৰ মানুহ যিজনে অসমত ইমান দিনে তেওঁ ছাৰ্ভিচ লাইফ দিছে, সেইজন মানুহক বাংলাদেশী হিচাপে বাংলাদেশত থৈ আহিলে আকৌ পুনৰবাৰ অসম চৰকাৰে নিৰ্লজ্জভাৱে তেখেতক আনিবলৈ বাধ্য হৈছে। তাৰ উপৰিও গোটেই ভাৰতবৰ্ষত আমি দেখা পাইছোঁ বিশেষকৈ মুছলমানসকলৰ ওপৰত এটা ইণ্টেনশ্যনেলি এটা নিৰ্যাতন চলি আছে, যাৰ কাৰণে আজি ঈদৰ দিনতো এটা ভাল সুস্থ চৰকাৰ থকা অৱস্থাত কেনেকৈ এটা কমিউনিটিৰ ওপৰত ইমান বৰ অত্যাচাৰ হ'ব পাৰে, তাৰ কাৰণে আজি যদিও আমাৰ খুশিৰ দিন তথাপিতো আমি দুখ অনুভৱ কৰিছোঁ আৰু সেইকাৰণে আজি আমি ঈদৰ নামাজটো কলা বেশ পৰিধাৰণ কৰি আমি আজি নামাজ পঢ়িবলৈ বাধ্য হৈছোঁ। যিহেতু আমাৰ সংখ্যালঘু সমাজৰ যিমানবোৰ ছাত্ৰ সংগঠন আছে তেওঁলোকে ডিচিশ্যন লৈ আজি আহ্বান জনাইছে, আমচুৰ নেতৃত্বত আজি আহ্বান জনাইছে যে আমি গোটেই অসমত কলা বেশ পৰিধান কৰি আজি আমি ঈদৰ নামাজ পঢ়িম। তাকে আজি আমাৰ সমাজে মানি লৈ আমাৰ জাতিয়ে মানি লৈ সকলোৱে কলা বেশ পৰিধান কৰি আজি নামাজ আদায় কৰিছে। সমূহ চেনেলৰ জৰিয়তে সমূহ অসমবাসী ৰাইজক আজি পবিত্ৰ যি ঈদ আৰু ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ সদৌতিলৈ। আৰু আজি এই দিনত আমি সকলোৱে জানো গোটেই বিশ্বত যি ত্যাগৰ দিন, এই দিনত আজি আমি গোটেই ইছলাম ধৰ্মাৱলম্বী লোকে অসমত বিশেষকৈ আমি প্ৰতিবাদ কৰিবলগীয়া হৈছে। আৰু ইয়াৰ মূল কাৰণবিলাক আপোনালোকে ইতিমধ্যে গম পাইছে যে বিনা কাৰণত আমাৰ যিখিনি স্বদেশী লোক আছে এই স্বদেশী লোকক বিদেশীৰ নাম লৈ তেওঁলোকে টেগটো লগাই কাৰণে তেওঁলোকক হাৰাশাস্তি কৰাৰ বিভিন্ন ধৰণৰ প্ৰমাণ আমাৰ হাতত ইতিমধ্যে আহিছে। গতিকে এনেকুৱা চৰকাৰৰ এনেকুৱা যি নীতি, এই নীতিৰ বিৰুদ্ধে আমি আমচুৱে তথা সংখ্যালঘু যিবিলাক দল সংগঠন আছে সমন্বয়ক সংগঠনে আমি গোটেই অসমত এই প্ৰতিবাদ সাব্যস্ত কৰিছোঁ যাতে অনাগত দিনত
ইয়াৰ বিৰুদ্ধে যদি এই চৰকাৰে এই দমন নীতি সংখ্যালঘুৰ ওপৰত যি অত্যাচাৰ এই অত্যাচাৰ নীতি যদি বন্ধ নকৰে তেতিয়াহ'লে গোটেই অসমত আমি আমছুৱে ইতিমধ্যে ঘোষণা কৰিছে যে অহা 11 তাৰিখে আমি গুৱাহাটীত এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ধৰ্ণা আমি গ্ৰহণ কৰিছোঁ আৰু সমগ্ৰ অসমতে গোটেই সংখ্যালঘু ৰাইজে এই চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব আৰু ৰাজপথলৈ গণতান্ত্ৰিকভাৱে ওলাই আহিব। পোনপ্ৰথমে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ আৰু অসমৰ সংখ্যালঘু সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ তৰফৰ পৰা সদৌ অসমবাসী ৰাইজলৈ আমি ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তাৰ লগতেই অতিকে দুখৰ বিষয় আৰু পৰিতাপৰ বিষয় যে আজি এটা পবিত্ৰ দিন, ত্যাগৰ দিন, আজি এই দিনত আনন্দৰ দিনত আজি আমি প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছোঁ। এইকাৰণেই প্ৰতিবাদ কৰিবলগীয়া হৈছে। আপোনালোকে নিশ্চয়কৈ জানে যে অলপ কেইদিন আগতেই অসমৰ পৰা বাংলাদেশী বিতৰণৰ নামত অসমৰ স্বদেশী জনসাধাৰণক অসম চৰকাৰে অবৈধভাৱে অসাংবিধানিকভাৱে বেআইনীভাৱে তেওঁলোকক বাংলাদেশলৈ পুছবেক কৰাৰ কাৰণে যি নাটক ৰচনা কৰিছিল সেই নাটকক আমি তীব্ৰ বিৰোধিতা কৰিছোঁ, আমি নিন্দা কৰিছোঁ। লগতে আমি এটা কথা অসম চৰকাৰ তথা ভাৰত চৰকাৰক বাৰম্বাৰ আমি দোহাৰি আহিছোঁ যে অসমত যদি কোনোবা বিদেশী আছে, প্ৰকৃত বিদেশী আছে, তেওঁলোকক বিতৰণ কৰাৰ কাৰণে বাংলাদেশৰ লগত প্ৰত্যাৰ্পণ চুক্তি কৰি বাংলাদেশলৈ তেওঁলোকক পঠিয়াই দিয়ক। আমাৰ এই ক্ষেত্ৰত কোনো ধৰণৰ ক'বলগীয়া নাই। 1971 চনৰ 25 মাৰ্চৰ পিছত যিসকল মানুহ হিন্দুৱে হওক বা মুছলমানেই হওক অসম তথা ভাৰতবৰ্ষত প্ৰৱেশ কৰিছে সেইসকলক বিতৰণ কৰাৰ ক্ষেত্ৰত আমাৰ কোনো ধৰণৰ বাধা নাই বা আমাৰ কোনো ধৰণৰ বিৰোধ নাই। কিন্তু আমি দেখিবলৈ পাইছোঁ যে বাংলাদেশী বিতৰণৰ নামত যিসকল মানুহৰ NRCত নাম আছে, 1966 চনৰ ভোটাৰ তালিকাত নাম আছে, 51 চনৰ ভোটাৰ তালিকাত নাম আছে, তেওঁলোকৰ ভোটাৰ আই কাৰ্ড আছে, তেওঁলোকৰ সকলো বৈধ নথি পত্ৰ থকাৰ পিছতো সেইসকল মানুহক বাংলাদেশী বুলি যি ধৰণৰ নিৰ্যাতন অসম চৰকাৰে আৰম্ভ কৰিছে আমি ইয়াৰ তীব্ৰ প্ৰতিবাদ কৰি আজি আমি ঈদৰ দিনাখনেই আমি এই প্ৰতিবাদ সাব্যস্ত কৰিছোঁ কলা বেজ পৰিধান কৰি।